আহক আমি ঈশ্বৰৰ বাক্যৰ পৰা পাঠ কৰোঁ। দ্বিতীয় ৰাজাৱলীৰ 25 অধ্যায় 7 নম্বৰ পদৰ পৰা। সিহঁতে ছিদিকিয়াৰ পুতেকবিলাকক তেওঁৰ চকুৰ আগতে বধ কৰিলে আৰু ছিদিকিয়াৰ চকু কাঢ়ি তেওঁক শিকলিৰে বান্ধি বাবিললৈ লৈ গ'ল। পাছে 5ম মাহৰ 7ম দিনা ৰজা নবুখদনেছৰৰ ৰাজত্বৰ 19 বছৰৰ বছৰি বাবিলৰ ৰজাৰ দাস নবুজৰদান নামেৰে ৰক্ষক সেনাপতিয়ে জিৰচালেমলৈ আহি জিহুৱাৰ গৃহটি আৰু ৰাজগৃহটি পুৰিলে আৰু জিৰচালেমৰ সকলো ঘৰ বিশেষকৈ প্ৰত্যেক ডাঙৰ ঘৰ কি কৰিলে? জুই দি পুৰিলে। 13 পদ। আৰু জিহুৱাৰ গৃহৰ পিতলৰ স্তম্ভ দুটা আৰু জিহুৱাৰ গৃহৰ আধাৰবোৰ আৰু পিতলৰ সমুদ্ৰ পাত্ৰটো কলদীয়াবিলাকে দুখৰকৈ ভাঙি সেইবোৰৰ আটাইবোৰ পিতল বাবিললৈ লৈ গ'ল। সেই মন্দিৰৰ পাত্ৰবোৰ তাত থকা সকলোবোৰ বস্তু নবুখদনেছৰে লৈ গুচি গ'ল। প্ৰিয়সকল, জিৰচালেম নগৰখন উদং হৈ পৰিল। কাৰণ কি জানেনে? জুইত পুৰি পেলাইছিল। জিৰচালেমৰ চাৰিওফালে থকা গড়বোৰ ভাঙি পেলোৱা হ'ল, দুৱাৰবোৰ জ্বলাই পেলোৱা হৈছিল। ঈশ্বৰৰ নগৰ বুলি পৰিচিত এই জিৰচালেম নগৰখন পুৰি পেলোৱা হৈছিল। কাৰণ কি জানেনে? মানুহবিলাকে মই মতালিৰে চলিছিল কাৰণে, ঈশ্বৰক গুৰুত্ব নিদিয়াকৈ চলিছিল কাৰণে, ঈশ্বৰে তেওঁলোকক বাৰে বাৰে সকীয়াই থকাটো, অতি যত্নেৰে নিজৰ ভাওবাদীসকলক পঠোৱাটো তেওঁলোকে আজ্ঞা পালন নকৰিলে বাবে অৱশেষত ঈশ্বৰে অতি প্ৰেম কৰা নগৰখনক, যিটো গৃহৰ ওপৰত ঈশ্বৰে সদায় দৃষ্টি ৰাখিছিল, তাকো শত্ৰুৰ হাতত সোধাই দিলে। বাবিল দেশৰ পৰা অহা নবুখদনেছৰ ৰজাই যিহুদীসকলৰ সকলোকে আৰু তেওঁলোকৰ যি আছিল সকলোকে বন্দী কৰি দাস হিচাপে লৈ গ'ল। প্ৰিয়সকল, 70 বছৰলৈকে দাস আৰু বন্দী হৈ তেওঁলোক বাবিল দেশত থাকিব লগা হৈছিল। অনেক কষ্ট পাইছিল, ব্যাকুল হৈ পৰিছিল। এইদৰে দাস হিচাপে বন্দী কৰি লৈ যোৱা লোকসকলৰ মাজত দানিয়েলো আছিল। প্ৰিয়সকল, ছদ্ৰক, মৈশক, অবেদনগোও আছিল। প্ৰিয়সকল, ইজৰাও তেওঁলোকৰ মাজত আছিল। ৰজাৰ পাছত ৰজা সলনি হৈ আছিল আৰু এইদৰে পৰিৱৰ্তনৰ সময়ত কোৰছ ৰজাৰ শাসনকালত ঈশ্বৰে কোৰছক কথা ক'লে, কোৰছ, ধ্বংস হোৱা মন্দিৰটো পুনৰাই নিৰ্মাণ কৰিব লাগে। সেই কাম মই তোমাক দিছোঁ। মোৰ প্ৰজাবিলাকক পঠোৱা, তেওঁলোকে গৈ মোৰ মন্দিৰটো নিৰ্মাণ কৰিব। এইদৰে কওঁতে কোৰছ ৰজাই ঈশ্বৰৰ আজ্ঞা পালন কৰি যিহুদীসকলক ক'লে, হে লোকসকল, স্বৰ্গত থকা ঈশ্বৰে মোক আজি কৈছে, তোমালোকে গৈ মন্দিৰটো নিৰ্মাণ কৰা, পুৰি পেলোৱা হোৱা মন্দিৰটো নিৰ্মাণ কৰা। এই বুলি পঠালে। তেওঁলোকে গৈ যেতিয়া মন্দিৰটো নিৰ্মাণ কৰি আছিল, তেতিয়া অৰ্তক্ষত্ৰ নামৰ ৰজাক তাত থকা লোকসকলে ভুল বাতৰি দিয়াত সেই মন্দিৰ নিৰ্মাণৰ কাৰ্যক বন্ধ কৰি দিছিল। নিৰ্মাণৰ অনুমতি নাই, বন্ধ কৰিলে। তেতিয়া দাৰিয়াবছ ৰজাই শাসন কৰিবলৈ সিংহাসনত বহিল। আপোনালোকৰ মনত আছেনে? নবুখদনেছৰ ৰজাই জিৰচালেমৰ মন্দিৰত থকা পাত্ৰবোৰ আনি নিজৰ দেৱতাবিলাকৰ মন্দিৰত ৰাখিছিল। নবুখদনেছৰৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ বেলছছৰে যেতিয়া ৰাজত্ব কৰি আছিল, এদিন তেওঁ এটা ভোজ পাতিলে। সেই ভোজ চলি থকাৰ মাজতে তেওঁৰ মনত এটা বেয়া চিন্তা আহিল। সেই ভোজত দ্ৰাক্ষাৰস পান কৰি থকাৰ সময়ত নবুখদনেছৰৰ পুত্ৰ বেলছছৰে কি কৈছিল জানেনে? জিৰচালেমৰ ঈশ্বৰৰ মন্দিৰৰ পৰা মোৰ পিতৃয়ে অনোৱা পাত্ৰবোৰ, সেই পবিত্ৰ পাত্ৰবোৰ যিবোৰ ঈশ্বৰৰ গৃহত থাকিব লাগে, সেই পাত্ৰবোৰ আনি তাত এই দ্ৰাক্ষাৰসবোৰ বাকি আমি সকলোৱে একেলগে পান কৰিম। লৈ আহা। বেলছছৰ পাগল হৈ গৈছিল, কৈছিল, ঈশ্বৰৰ পবিত্ৰ পাত্ৰত দ্ৰাক্ষাৰস বাকি আমি সকলোৱে পান কৰিম। আৰু তেনেকৈয়ে তেওঁ অনালে ঈশ্বৰৰ গৃহত থকা সকলোবোৰ পাত্ৰ। অনাৰ পাছত সেই পাত্ৰসমূহত দ্ৰাক্ষাৰস বাকি সকলোৱে যেতিয়া পান কৰি আছিল, তেতিয়া সেই সময়তেই হঠাতে ঈশ্বৰৰ হাত আহি বেৰত লিখিছিল। তাক দেখি বেলছছৰ কঁপিবলৈ ধৰিলে। কি লিখা হৈছে? মিনে তিলেক উফৰচিন, এই বুলি লিখা হৈছিল। তাৰ অৰ্থ বুজি পোৱা নাছিল। তেওঁ বৰ ভয় খাইছিল। ইয়াৰ অৰ্থ কি গোটেই দেশত সোধোতে তাক কোনেও ক'ব পৰা নাছিল। তেতিয়া বেলছছৰৰ মাক নবুখদনেছৰৰ পত্নীয়ে আহি ক'লে, মোৰ পুত্ৰ বেলছছৰ এই জগতত
আমাৰ দেশত মহান জ্ঞানী ব্যক্তি এজন আছে, তেওঁৰ নাম দানিয়েল। তেওঁত ঈশ্বৰৰ আত্মা থাকে। তেওঁক মতাই অনা। এই লিখনিৰ অৰ্থ কি তেওঁহে ক'ব। অনুগ্ৰহ কৰি শুনিব। সেইদিনা বেলছেছৰে কৰা পাপ কৰ্মটো আছিল ঈশ্বৰৰ মন্দিৰৰ পবিত্ৰ পাত্ৰবিলাকক পাপৰ অৰ্থে ব্যৱহাৰ কৰাত ঈশ্বৰে সহ্য কৰিব নোৱাৰিলে। মোৰ প্ৰশ্ন হৈছে, এই শৰীৰটো বিষয়ে বাইবেলে কি বুলি কৈছে? তোমালোকৰ শৰীৰ ঈশ্বৰৰ মন্দিৰ। তাক তুমি নাজানা নেকি? এই শৰীৰ ঈশ্বৰৰ মন্দিৰ। এই হাতখন সেই মন্দিৰৰ পাত্ৰ। আপোনাৰ ভৰি সেই ঈশ্বৰৰ মন্দিৰৰ পাত্ৰ। আপোনাৰ চকু ঈশ্বৰৰ সেই মন্দিৰৰ পাত্ৰ। আপোনাৰ সকলো শৰীৰৰ অংগবোৰ ঈশ্বৰৰ মন্দিৰৰ পাত্ৰ। বিভিন্ন অংগ। এই পাত্ৰসমূহক কোনোবাই পাপৰ কাৰণে ব্যৱহাৰ কৰিম বুলি যদি কয়, ঈশ্বৰে সহ্য কৰিব নোৱাৰে ভাই, ভনী। ঈশ্বৰে সহ্য কৰিব নোৱাৰিলে। পবিত্ৰ পাত্ৰসমূহ অনাই সেইবোৰক পাপৰ বাবে ব্যৱহাৰ কৰাত ঈশ্বৰে সহ্য কৰিব নোৱাৰিলে। আজি আমাৰ মাজত কোনোবা আছে নেকি মন্দিৰ স্বৰূপ এই শৰীৰক অপবিত্ৰ পাপ কৰ্মবোৰৰ বাবে ব্যৱহাৰ কৰা লোক কোনোবা আছে যদি শুনক, ঈশ্বৰে সহ্য কৰিব নোৱাৰিব। তোমালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ, তাক নাজানা নেকি? যদি কোনোবাই এই শৰীৰক নাশ কৰে, তেন্তে মই তেওঁকো নাশ কৰিম, তেওঁকো নষ্ট কৰিম। ঈশ্বৰে কৈছিল, সেয়াই হৈছিল। বেলছেছৰ, বাবিলত শাসন কৰা ৰজাই পবিত্ৰ পাত্ৰসমূহত অপবিত্ৰ বস্তু বাকি তাক ব্যৱহাৰ কৰাত ঈশ্বৰৰ হাতে আহি লিখিলে। তাৰ অৰ্থ কি? ঈশ্বৰে আপোনাক তৰ্জুত তুলিছে। আপোনাক ঈশ্বৰৰ দৃষ্টিত লঘু পোৱা গ'ল। ঈশ্বৰে আপোনাৰ ৰাজ্যক মাদিয়াবিলাকৰ ৰজাক সোধাই দিবলৈ গৈ আছে। আজি ৰাতিয়েই আপুনি মৰিব। দানিয়েলে কৈ দিলে, প্ৰিয়সকল, আহক চাওঁ। আপুনি এই কথা বুজি পাব লাগে যে দানিয়েল, জিৰিমিয়া, জিহিজকেল এওঁলোক একে সময়ৰেই লোক আছিল। দানিয়েল বাবিল দেশত আছিল। জিৰিমিয়াই তাৰ আগতে থাকি লোকসমূহক বাবিল দেশলৈ লৈ যোৱাৰ আগতে তেওঁলোকক সকিয়নি দিয়া এজন সেৱক আছিল। সকিয়নি দিয়াৰ পাছতো যেতিয়া লোকসকল সলনি নহ'ল, তেওঁলোকক যেতিয়া বন্দী কৰি দাস হিচাপে বাবিললৈ লৈ যোৱা হ'ল, দানিয়েল, ছদ্ৰক, মৈশক আৰু ইজৰা এই সকলো লোকক বাবিললৈ লৈ যোৱা হ'ল। এইদৰে দাস হিচাপে লৈ যোৱা স্বত্তেও তেওঁলোকৰ আত্মিকতাৰ কাৰণে দেশখনক প্ৰভাৱিত কৰা উত্তম স্থান ঈশ্বৰে তেওঁলোকক বাবিল দেশত অনুগ্ৰহেৰে দিছিল। তাৰ পাছত কি হৈছিল খৰখেদাকৈ পঢ়ি আগবাঢ়িম। দানিয়েলৰ পুস্তক 5 নম্বৰ অধ্যায় 22 পদৰ পৰা আমি একেলগে পঢ়িম। হে বেলছেছৰ, তেওঁৰেই পুত্ৰ যি আপুনি সেই সকলো জানিও আপোনাৰ মন নম্ৰ কৰা নাই। কিন্তু আপুনি স্বৰ্গৰ প্ৰভুৰ সহিতে নিজকে ওখ কৰিলে আৰু তেওঁৰ গৃহৰ নানা পাত্ৰ আপোনাৰ আগলৈ অনা হ'লত আপুনি আৰু আপোনাৰ প্ৰধান লোকবিলাকে, আপোনাৰ পত্নী আৰু উপপত্নীবিলাকে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে। আৰু ৰূপ, সোণ, পিতল, লোহা, কাঠ আৰু শিলৰ যি দেৱতাবোৰে নেদেখে, নুশুনে আৰু একোকে নাজানে, আপুনি সেইবোৰৰ প্ৰশংসা কৰিলে। কিন্তু আপোনাৰ নিশ্বাস যিজনাৰ হাতত আছে আৰু আপোনাৰ সকলো পথ যিজনাৰ অধীন, আপুনি সেই ঈশ্বৰক সমাদৰ নকৰিলে। এই নিমিত্তে তেওঁৰ সন্মুখৰ পৰা এই হাতৰ আগ পঠোৱা আৰু এই কথা লিখা হ'ল। লিখা কথাখিনি এই, মিনে, মিনে, টিকেল, উফৰচিন। কথাখিনিৰ অৰ্থ এই। মিনে মানে ঈশ্বৰে আপোনাৰ ৰাজ্য গণনা কৰি তাৰ অন্ত কৰিলে। টিকেল অৰ্থাৎ আপোনাক তৰ্জুত জোখা হ'ল আৰু কম পোৱা গ'ল। পিৰেছ অৰ্থাৎ আপোনাৰ ৰাজ্য ভাঙি মাদিয়া আৰু পাৰ্চীবিলাকক দিয়া হৈছে। সকিয়নি দিলে, বেলছেছৰ, আপোনাৰ সকলো শেষ হৈ গ'ল। আপুনি ঈশ্বৰৰ পবিত্ৰ পাত্ৰবিলাক আনি অপবিত্ৰ কৰিলে। আপোনাৰ সকলো শেষ হৈ গ'ল। আপোনাৰ ৰাজ্য আপোনাৰ পৰা কাঢ়ি লোৱা হৈছে। এইবুলি কওঁতে অন্ততঃ শুধৰিব লাগিছিল। এইবুলি কওঁতে অন্ততঃ অনুতাপ কৰিব লাগিছিল। জিৰিমিয়াইও তাকেই কৈছিল, ছিদিকিয়া, তোমাৰ সকলো শেষ। শত্ৰু ৰজা আহিবলগীয়া আছে, তোমাক বন্দী কৰিব আৰু তোমাৰ জীৱন ধ্বংস হ'বলগীয়া আছে, কৈ দিছিল। শুধৰিল নে নুশুধৰিল? বেলছেছৰ শুধৰিল নে নুশুধৰিল?
বেলছছৰ কেতিয়া মৰিল জানেনে? চাওঁ আহক 30 পদৰ পৰা। সেই ৰাতিয়েই কলদিয়াৰ ৰজা বেলছছৰ হত হ'ল। পাছে মাদিয়া দাৰিয়াবছে ৰাজ্য পালে। তেতিয়া তেওঁৰ বয়স প্ৰায় 62 বছৰ হয়। দাৰিয়াবছ ৰজা সিংহাসনত বহিল। অলপ আগুৱাই যাওঁ। ইজৰাৰ পুস্তক 6 অধ্যায়। বাইবেলখন আমি মনোযোগেৰে চালে বুজিব পাৰোঁ যে এনেকুৱা অদ্ভুত সত্য কথাবোৰ আমি শিকিব পাৰিম। ইজৰাৰ পুস্তকৰ 6 অধ্যায়ৰ প্ৰথম পদৰ পৰা। পাছে দাৰিয়াবছ ৰজাই আজ্ঞা কৰিলত বাবিলত বহুমূল্য বস্তু সাঁচি থোৱা দলিল পাত্ৰ আদি ৰখা ঘৰত বিচাৰ কৰা গ'ল। তাতে মাদিয়া প্ৰদেশৰ ৰাজগৃহত অকমঠাত এখন নুৰিওৱা পত্ৰ পোৱা গ'ল। তাৰ মাজত সোঁৱৰণৰ অৰ্থে এই কথা লিখা আছিল। এতিয়া অলপ আগলৈ চাম। 3 পদ। বোলে কোৰছ ৰজাৰ প্ৰথম বছৰত কোৰছ ৰজাই এই আজ্ঞা কৰিলে, জেৰুচালেমত থকা গৃহৰ বিষয়ে মোৰ আজ্ঞা এই, সেই গৃহ তেওঁবিলাকৰ সেই যজ্ঞস্থান নিৰ্মাণ কৰা হওক আৰু তাৰ ভিত্তিমূল দৃঢ়ৰূপে স্থাপন কৰা হওক। সেয়ে ওখই 60 হাত আৰু বহলে 60 হাত হ'ব। 5 পদ। আৰু ঈশ্বৰৰ গৃহৰ যি সোণৰ আৰু ৰূপৰ বস্তু নবুকদনেছৰে জেৰুচালেমত থকা মন্দিৰৰ পৰা উলিয়াই বাবিললৈ আনিছিল, সেই সকলোকে ওলোটাই দিয়া যাব আৰু প্ৰত্যেক বস্তু জেৰুচালেমত থকা মন্দিৰৰ নিজ নিজ ঠাইলৈ নিয়া হ'ব আৰু তুমি সেইবোৰ ঈশ্বৰৰ গৃহত ৰাখিবা। এই কথাখিনি পঢ়ি দাৰিয়াবছ ৰজা কঁপিবলৈ ধৰিছিল। বাবিল দেশলৈ যিহুদী লোকসকলক নিয়া হৈছিল, দাস হিচাপে নিয়া হৈছিল, কিন্তু ঈশ্বৰে কোৰছ ৰজাক আজ্ঞা দিলে। কি আজ্ঞা দিছিল? মন্দিৰৰ নিৰ্মাণ কৰা, লোকসমূহক পঠোৱা। এই কথা শুনি কোৰছ ৰজাই মন্দিৰ নিৰ্মাণ কৰিবলৈ লোকসকলক পঠালে, যিহুদীসকলক পঠালে। মাজতে 4 অধ্যায়ত আমি দেখিছোঁ অৰ্তক্ষত্ৰ ৰজাক যেতিয়া ভুল বাতৰি দিয়া হ'ল, তেতিয়া মন্দিৰ নিৰ্মাণৰ কাৰ্য বন্ধ হ'ল। দাৰিয়াবছ ৰজাক ঈশ্বৰে সেই গ্ৰন্থখনৰ দ্বাৰা কথা ক'লে। দাৰিয়াবছ ৰজা কোন আছিল কওক? যি সময়ত বেলছছৰে ঈশ্বৰৰ মন্দিৰৰ পাত্ৰবোৰত দ্ৰাক্ষাৰস বাকি ঈশ্বৰৰ পবিত্ৰ পাত্ৰসমূহ তেওঁ যেতিয়া অপবিত্ৰ কৰিছিল, তেওঁক যিজনে মাৰিছিল সেই ৰজা এইজনেই আছিল। মই এই কথাটো কোৱাৰ কাৰণটো হৈছে বেলছছৰে কৰা কাৰ্যটো আছিল ঈশ্বৰৰ পবিত্ৰ মন্দিৰৰ পাত্ৰসমূহ পাপেৰে পৰিপূৰ্ণ কৰিছিল। তেতিয়া ঈশ্বৰে সহ্য কৰিব নোৱাৰি বধ কৰিলে। ঈশ্বৰৰ পবিত্ৰ এই মন্দিৰক পাপৰ বাবে ব্যৱহাৰ কৰিব নালাগে। ঈশ্বৰৰ মন্দিৰ বুলি কোৱা হোৱা এই শৰীৰক পাপ কাৰ্যৰ বাবে ব্যৱহাৰ নকৰিব। যদি ঈশ্বৰৰ ক্ৰোধ প্ৰজ্বলিত হয়, তেন্তে যিমান মহান ব্যক্তি হ'লেও তেওঁক শেষ কৰি পেলাব। বেলছছৰক কোনে মাৰিছিল জানেনে? দাৰিয়াবছ ৰজাই। বেলছছৰক বধ কৰাৰ পাছত দাৰিয়াবছ ৰজাই শাসন কৰিবলৈ আৰম্ভ কৰিলে। এইদৰে শাসন কৰি থকাৰ সময়ত ঈশ্বৰে দাৰিয়াবছক কথা ক'লে, মোৰ লোকসমূহক পঠাই মন্দিৰৰ নিৰ্মাণ কৰা, গৃহটি নিৰ্মাণ কৰা। তাৰ পাছত কি হ'ল? ইজৰা 6 অধ্যায়ৰ 15 পদ। আৰু দাৰিয়াবছ ৰজাৰ ৰাজত্বৰ 6ষ্ঠ বছৰত অদৰ মাহৰ 3য় দিনা এই গৃহ সমাপ্ত হ'ল। মন্দিৰ নিৰ্মাণ হৈ গ'ল। বহু বছৰৰ আগতে মন্দিৰটো জুইত পুৰি পেলোৱা হৈছিল, কিন্তু ঈশ্বৰে কৃপা কৰি দয়া কৰি নিজৰ সকলো প্ৰজাক একগোট কৰি পুনৰাই মন্দিৰ নিৰ্মাণ কৰিলে। মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হ'ল, কিন্তু মন্দিৰটো সজাই পৰাই তোলা হোৱা নাছিল। মন্দিৰত হ'বলগীয়া আৰাধনা হোৱা নাছিল, বলি উৎসৰ্গ কৰা হোৱা নাছিল, উৎসৰ্গা কৰা হোৱা নাছিল। মন্দিৰ নিৰ্মাণ হ'ল, কিন্তু যি পৰিচৰ্যা তাত হ'ব লাগিছিল সেয়া হোৱা নাছিল। তেনেকুৱা সময়তেই ঈশ্বৰে ইজৰাক মনোনীত কৰিলে। ইজৰাক ঈশ্বৰে মনোনীত কৰি পাৰ্চীবিলাকৰ ৰজা, যাৰ নাম অৰ্তক্ষত্ৰ আছিল, তেওঁ ঈশ্বৰৰ পৰা উদগনি পাই ইজৰাক মতাই নি ক'লে, যোৱা, তুমি গৈ ঈশ্বৰৰ মন্দিৰটো সজাই তোলা। এই বুলি কোৱাত ইজৰাই নিজৰ সৈতে 1515 জন লোকক একগোট কৰি জেৰুচালেমলৈ যাত্ৰা কৰি মাজতে 258 জন লেবীক মনোনীত কৰি একেলগ কৰি জেৰুচালেমলৈ গ'ল। বৰ আনন্দেৰে আহিল, উৎসৰ্গাবিলাকেৰে সৈতে গৈছিল। ইমানেই নহয় প্ৰিয়সকল,
সেই মন্দিৰটো সজাই পৰাই তুলিবলৈ ৰূপো আনিছিল, সোণো আনিছিল। প্ৰিয়সকল, 70-80 বছৰ আগতে এটা গোট আহিছিল। সেই গোটটোৱে আহি ঈশ্বৰৰ গৃহটো নিৰ্মাণ কৰিছিল। বিগত 70 বছৰ ধৰি সেই মন্দিৰত আৰাধনা হোৱা নাছিল, সজোৱা পৰোৱা হোৱা নাছিল, তাত বলি উৎসৰ্গ কৰা হোৱা নাছিল। জেৰুচালেমলৈ আহি সেই মন্দিৰটোত দেখা গৈছিল তাত কেৱল মন্দিৰটোহে নিৰ্মাণ কৰা হৈছিল, কিন্তু জেৰুচালেমৰ চাৰিওফালে থকা গড় পুৰি পেলোৱা অৱস্থাতেই আছিল। গোটেই নগৰখন পুৰি পেলোৱা অৱস্থাতেই আছিল। মন্দিৰৰ নিৰ্মাণ হ'ল আৰু সেই মন্দিৰ নিৰ্মাণৰ পাছত সেই মন্দিৰটো সজাই পৰাই তুলিবলৈ আৰু আৰাধনা আৰম্ভ কৰিবলৈ ইজৰাক, যিজন লেবিয়া আছিল, ব্যৱস্থা পুস্তকৰ উপদেশক আৰু এজন পুৰোহিত আছিল, সেই ইজৰাক ঈশ্বৰে মনোনীত কৰি জেৰুচালেম মন্দিৰটো সজাই পৰাই তুলিবলৈ আৰু তেওঁৰ আৰাধনা বিধি আৰম্ভ কৰিবলৈ ঈশ্বৰে পঠালে। তেওঁ বৰ আনন্দেৰে আহি বলি উৎসৰ্গ কৰিলে। ঈশ্বৰৰ উপস্থিতিত হোম বলি উৎসৰ্গ কৰিলে। বৰ আনন্দিত হৈ থকাৰ সময়তেই কি ঘটনা ঘটিল জানেনে? আহক চাওঁ 9 অধ্যায়ৰ 1ম পদৰ পৰা। সেই কাৰ্য সমাপ্ত হ'লত অধ্যক্ষবিলাকে মোৰ ওচৰলৈ আহি ক'লে, ইজৰাইল লোকবিলাকে, পুৰোহিতবিলাকে আৰু লেবিয়াবিলাকে কনানিয়া, পৰিজ্জিয়া, জিবুচিয়া, অম্মনিয়া, মোৱাবিয়া, মিছৰীয়া আৰু ইমুৰিয়া, নানা দেশীয় এই জাতিবিলাকৰ ঘিনলগীয়া কাৰ্যৰ বিষয়ে নিজক পৃথক কৰা নাই, কিয়নো তেওঁবিলাকে নিজৰ নিমিত্তে আৰু নিজ নিজ পুতেকবিলাকৰ নিমিত্তে সিহঁতৰ ছোৱালী আনে। এইদৰে পবিত্ৰ বংশ নানা দেশীয় জাতিবিলাকে সৈতে মিহলি হৈছে। এনেকি এই সত্য লংঘনত হাত দিয়াত অধ্যক্ষ আৰু শাসনকৰ্তাবিলাকেই প্ৰথম। অধ্যক্ষ আৰু শাসনকৰ্তাবিলাকেই প্ৰথম। ইজৰা, তোমাক ঈশ্বৰে ইয়ালৈ পঠিয়াইছে, মহান পৰিচৰ্যা কৰিবলৈ আহিছা, কিন্তু ইয়াৰ অৱস্থা ঠিক নহয় ইজৰা। ইয়াত থকা লোকসকল, ইয়াৰ অধ্যক্ষবিলাক, পুৰোহিতসকল, ইয়াৰ শাসনকৰ্তাসকল, মুখ্য লোকসকল পাপত চলি আছে ইজৰা। ঈশ্বৰৰ বংশ, যিসকলক ঈশ্বৰৰ লোক বুলি কোৱা হয়, সেই বংশ নষ্ট হৈ গৈছে ইজৰা। সেই কথা শুনি ইজৰাই সহ্য কৰিব নোৱাৰিলে। প্ৰিয়সকল, পৰিচৰ্যা কৰা লোকসকলে পাপত চলি আছে, এয়া কি কথা? প্ৰধান লোকসকল যেনেকৈ থাকিব লাগিছিল, তেওঁলোক প্ৰভুৰ সেৱাত বাধা হৈ আছে, এয়া কি কথা? ঈশ্বৰৰ প্ৰজা বুলি পৰিচিত ঈশ্বৰৰ এই লোকসকল ঈশ্বৰৰ বিৰুদ্ধেই চলি আছে, এয়া কি কথা? যোৱা 70-80 বছৰ এইদৰেই জীৱন যাপন কৰিলে। সেইকাৰণেই ঈশ্বৰে আমাক বন্দী কৰাই দাস হিচাপে বাবিল দেশলৈ লৈ গৈছিল। এতিয়া আকৌ তেনেকৈয়ে চলি আছে। সহ্য কৰিব নোৱাৰিলে। তেওঁলোকে কৰা পাপ কাৰ্যবোৰ দেখি তেওঁ সহ্য কৰিব নোৱাৰিলে। অৰ্তক্ষত্ৰ নামৰ ৰজাই ইজৰাক ক্ষমতা দিছিল। কি কাৰণে জানেনে? চাওঁ আহক 7 অধ্যায়ৰ 25 পদৰ পৰা। আকৌ, হে ইজৰা, তোমাত থকা তোমাৰ ঈশ্বৰ বিষয়ক জ্ঞানৰ দৰে নদীৰ সিপাৰে থকা সকলো লোকৰ বিচাৰ কৰিবৰ নিমিত্তে তোমাৰ ঈশ্বৰৰ ব্যৱস্থা জনা শাসনকৰ্তা আৰু বিচাৰকৰ্তা নিযুক্ত কৰা, আৰু তাক নজনাজনক তোমালোকে তাক শিক্ষা দিয়া, আৰু যিকোনোৱে তোমাৰ ঈশ্বৰৰ ব্যৱস্থা আৰু ৰজাৰ আজ্ঞা পালন কৰিবলৈ অসন্মত হ'ব, তাক শাসন কৰা হওক। তাৰ প্ৰাণদণ্ড, দেশান্তৰ কৰা দণ্ড, অৰ্থদণ্ড বা কাৰাদণ্ড হওক। প্ৰাণদণ্ড, দেশান্তৰ, অৰ্থদণ্ড বা কাৰাদণ্ড হওক। ইজৰা, তোমাক ক্ষমতা দি পঠাইছোঁ, যিকোনো লোক তোমাৰ দৃষ্টিত তোমাৰ ঈশ্বৰৰ ব্যৱস্থাৰ বিৰুদ্ধে যদি চলে আৰু তাক যদি তুমি দেখা পোৱা, তেওঁক তুমি মৃত্যুদণ্ড দিব পাৰা, নাইবা তেওঁৰ সম্পত্তি জব্দ কৰিব পাৰিবা, প্ৰয়োজন হ'লে দেশৰ পৰা বহিষ্কাৰো কৰিব পাৰিবা। মই তোমাক ক্ষমতা দিছোঁ। যোৱা, ঈশ্বৰৰ ইচ্ছা অনুসৰি মন্দিৰটো সজাই পৰাই সেৱা আৰাধনা আৰম্ভ কৰা। এই ৰজাজন পৰজাতি আছিল। তথাপি তেওঁ ঈশ্বৰৰ অধীন হৈ ইজৰাক পঠাইছে। ঈশ্বৰৰ সেৱা কৰা। যোৱা, কোনোবা ঈশ্বৰৰ বিৰুদ্ধে কাম কৰিলে তেওঁক দণ্ড দিয়া। এনেকুৱা ক্ষমতা দি পঠোৱাত ইজৰা অহাৰ পাছত তাত থকা লোকসকল বাহিৰে ভক্তি দেখুৱাইছিল আৰু বলি উৎসৰ্গা কৰিছিল, কিন্তু ভিতৰি পাপেৰে পৰিপূৰ্ণ আছিল। ইজৰাই সহ্য কৰিব নোৱাৰিলে। লোকসকলৰ মাজত ব্যাপ্ত হৈ থকা পাপ দেখি পবিত্ৰ ঈশ্বৰৰ সেৱক ইজৰা পুৰোহিতে নিজৰ ধৈৰ্য হেৰুৱালে। তেওঁলোকৰ পাপবোৰ দেখি কান্দিবলৈ ধৰিলে। তেওঁৰ ক্ষমতা আছিল,
যিসকলে ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে ব্যৱস্থা পুস্তকৰ বিৰুদ্ধে আচৰণ কৰি আছে তেওঁলোকক দণ্ড দিবলৈ ক্ষমতা আছিল, মৃত্যুদণ্ড দিবলৈকো ক্ষমতা আছিল, দেশৰ পৰা বহিষ্কাৰ কৰাৰ ক্ষমতাও আছিল, সেই ব্যক্তিৰ গোটেই ঘৰ জব্দ কৰিব পৰা ক্ষমতা আছিল। ইজৰা তাত এই কাৰণে অহা নাছিল যে নিজৰ ক্ষমতা চলাব বা লোকসকলক ধমক দিব, কিন্তু পবিত্ৰ ঈশ্বৰৰ লোকসকলক যুগুত কৰিবলৈ আহিছিল। এয়াই হৈছে আমি 7 অধ্যায়ত দেখা কথা। 10 নম্বৰ পদ চাওঁ আহকচোন। কিয়নো জিহুৱাৰ ব্যৱস্থাৰ বুজ লৈ সেইমতে কাৰ্য কৰিবলৈ আৰু ইছৰাইলৰ মাজত বিধি আৰু শাসন প্ৰণালীৰ শিক্ষা দিবলৈ ইজৰাই নিজ মন থিৰ কৰিছিল। ইজৰা কিয় আহিছিল জানে? বাক্য শিকাবলৈ, বাক্য অনুসাৰে চলিবলৈ, বাক্য অনুসাৰে লোকসকলক নেতৃত্ব দিবলৈ। এইদৰে মন থিৰ কৰি তেওঁ তালৈ আহি যেতিয়া দেখিলে যে সকলো পাপী, সকলোৱে পাপৰ জীৱন যাপন কৰি যেতিয়া ঈশ্বৰৰ বিৰুদ্ধে কাম কৰি আছিল, তেওঁ সহ্য কৰিব নোৱাৰিলে, কান্দিবলৈ ধৰিলে। তেওঁ একো নকৰিলে, তেওঁলোকক দণ্ড নিদিলে। তোমালোক সকলোকে দেশৰ পৰা বহিষ্কাৰ কৰি আছো বুলি নকলে, তেওঁলোকক অভিশাপ নিদিলে। ঈশ্বৰৰ লোক বুলি কোৱা হোৱা লোকসকল যেতিয়া পাপত ককবকাই আছিল, পাপত ডুবি আছিল, তেতিয়া ইজৰা পুৰোহিতে কি কৰিছিল জানেনে? তেওঁ কান্দিছিল, কান্দিছিল। প্ৰিয় পিতৃসকল, মাতৃসকল, ইয়াত থকা ডাঙৰ শিক্ষা ল'ব লাগে। সেয়া কি? আপোনাৰ ল'ৰা ছোৱালীবোৰে জগতৰ মতে চলি পাপত পৰি যেতিয়া নষ্ট হয় তেতিয়া সাও নিদিব। আপোনাৰ ক্ৰোধ প্ৰকাশ কৰাৰ দ্বাৰা, আৱেগক প্ৰকাশ কৰাৰ দ্বাৰা একো লাভ কৰিব নোৱাৰিব। ইজৰাই কি কৰিলে জানেনে? তেওঁলোকক সাও নিদিলে, তেওঁলোকক দণ্ড নিদিলে। ক্ষমতা থকা সত্ত্বেও কি কৰিলে জানেনে? কান্দিছিল। তেওঁ কান্দিছিল, হিয়া উজাৰি কান্দিছিল। কি দেখি? ঈশ্বৰৰ লোকসকলৰ পাপ দেখি। পাপ দেখি ক্ৰন্দন কৰা লোক আজি লাগে। সন্তানৰ পাপৰ কাৰণে ক্ৰন্দন কৰা পিতৃ মাতৃ আজি লাগে। স্বামীৰ পাপৰ কাৰণে, পত্নীৰ পাপৰ কাৰণে কান্দি কান্দি প্ৰাৰ্থনা কৰা লোক আজি লাগে। সেইদিনা ইজৰাই কান্দিলে প্ৰিয়সকল, তেওঁ কান্দিলে, বৰকৈ কান্দিলে, উপবাসে থাকিল, বুকুত ঢকিয়াই ঢকিয়াই নিজৰ বস্ত্ৰ ফালি কান্দি কান্দি সেই গৃহটোৰ আগত পৰি আছিল। লোকসমূহে দেখিলে। 10 অধ্যায়ৰ 1ম পদ। ঈশ্বৰৰ গৃহৰ আগত ইজৰাই এইদৰে প্ৰাৰ্থনা কৰি পাপ হৈ কাঢ়ি ক্ৰন্দন কৰা আৰু দীঘল হৈ পৰা সময়ত ইছৰাইলৰ মতা তিৰোতা ল'ৰা ছোৱালী বৰ এজুম লোক তেওঁৰ ওচৰত গোট খালে, কিয়নো লোকবিলাকে অতিশয় ৰূপে ক্ৰন্দন কৰিছিল। পৰিৱৰ্তন। এজন ভক্তৰ চকুলোৰে কৰা প্ৰাৰ্থনাৰ দ্বাৰা অহা পৰিৱৰ্তন, এজন ব্যক্তিয়ে কৰা প্ৰাৰ্থনাৰ দ্বাৰা অহা পৰিৱৰ্তন। কোনেও প্ৰচাৰ কৰা নাছিল, কেৱল কান্দিছিল। পিতৃসকল, হয়তো আপোনাৰ ল'ৰাক আপুনি প্ৰচাৰ কৰিব নোৱাৰিব। মাতৃসকল, আপুনি নিজৰ ল'ৰা ছোৱালীক হয়তো প্ৰচাৰ কৰিব নোৱাৰিব, কিন্তু আপুনি প্ৰাৰ্থনা কৰিব পাৰিব। ইজৰাই তাকেই কৰিলে, কান্দিলে, কান্দিলে, বৰকৈ কান্দিলে। তাৰ পাছত কি হ'ল? ইজৰাই চকুলোৰে কৰা প্ৰাৰ্থনাই দেশখনক প্ৰভাৱিত কৰিলে, দেশখনক পবিত্ৰ কৰিলে প্ৰিয়সকল, লোকসমূহক শুদ্ধ কৰিলে প্ৰিয়সকল, পাপত জীৱন যাপন কৰি থকা লোকসকলক পৃথক কৰিলে প্ৰিয়সকল। এজন ব্যক্তিয়ে কৰা প্ৰাৰ্থনাই দেশখনক শুধৰালে। আপুনি অকলশৰে কৰা প্ৰাৰ্থনাই, আপোনাৰ এটা প্ৰাৰ্থনাই আপোনাৰ পৰিয়ালটোক শুধৰাব, আপোনাৰ পৰিস্থিতি শুধৰাই দিব। চকুলোৰে কৰা প্ৰাৰ্থনা যোদ্ধা জাগিব লাগে। এই বাক্য শুনা লোকসকলৰ প্ৰতিটো পৰিয়ালত চকুলোৰে প্ৰাৰ্থনা কৰা পিতৃসকল জাগিব লাগে, মাতৃসকল জাগিব লাগে, সন্তানসকল জাগিব লাগে। এনে অনুগ্ৰহ ঈশ্বৰে আমাক সকলোকে দিয়ক। আহক একেলগে প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, সেই কেৱল এজন ব্যক্তিৰ প্ৰাৰ্থনাই দেশখনক এনেকৈ প্ৰভাৱিত কৰিলে। এনেকুৱা প্ৰাৰ্থনা যোদ্ধা হিচাপে পিতৃ আমাৰ মাজৰ প্ৰতিজনকে গঢ়ি তোলক পিতৃ, মোকো কৰি তোলক পিতৃ। আমাৰ চাৰিওফালে থকা জগতখন যেতিয়া ধ্বংস হৈ গৈ আছে, আমাৰ সমাজখনে লাজ লগা কাৰ্যবোৰ যেতিয়া কৰি আছে, আমাৰ সন্তানবিলাকে আমাৰ আগতেই পিতৃ
অপবিত্ৰ জীৱন যাপন যেতিয়া কৰি আছে, চকু পানী টোকা পিতৃ মাতৃ হিচাপে পিতৃ আমাক পৰিৱৰ্তন কৰক। যেতিয়া মাক বাপেক পাপত পৰে, চকুলোৰে সৈতে প্ৰাৰ্থনা কৰা সন্তান আমাৰ সন্তানসকল হৈ উঠিবলৈ সহায় কৰক। পিতৃ, এই শৰীৰ আপোনাৰ মন্দিৰ, ইয়াকেই যদি আমি নাশ কৰি পেলাওঁ, আপুনি আমাকো নাশ কৰিব। আপুনি আমাক নাশ কৰিলে আমি জীয়াই থকাই টান হ'ব প্ৰভু। পিতৃ, আজি আমাৰ মাজৰ যিসকল লোক আপোনাৰ দৃষ্টিত অপৰাধী, আপোনাৰ দৃষ্টিত দোষী, আপোনাৰ দৃষ্টিত দুষ্ট, পিতৃ, তেওঁলোকক দেখি, তেওঁলোকৰ আজিৰ প্ৰাৰ্থনা শুনি, তেওঁলোকৰ মন পালটনক গ্ৰহণ কৰি এক অদ্ভুত পৰিৱৰ্তন দি তেওঁলোকৰ জীৱন আৰু তেওঁলোকৰ পৰিয়ালক আজিয়েই এই মুহূৰ্ততেই ঠিক কৰি দিয়ক পিতৃ। শুধৰাওক পিতৃ, পবিত্ৰ কৰি তোলক পিতৃ। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।